যদিহে আপুনি এই ভিডিঅ'টো ক্লিক কৰিছে তেন্তে বিশ্বাস কৰক যে আপোনাৰ জীৱনলৈ এটা ডাঙৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ জীৱনটো সলনি হৈ যাব। আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক কেইটামান সংকেতৰ বিষয়ে ক'ম, যিকেইটা সংকেত পালে আপোনালোকে জানিবলৈ পাৰিব বা বুজিবলৈ পাৰিব যে আপোনাৰ জীৱনলৈ ভাল সময় আহিব ওলাইছে। মই কোৱা সংকেতকেইটাৰ যদি আপোনালোকৰ জীৱনত ঘটি আছে তেন্তে বিশ্বাস কৰক যে ইউনিভাৰ্ছে আপোনাৰ বাবে এটা নতুন পৰিৱৰ্তন আনি আছে। গতিকে মই আপোনালোকক এই সংকেতকেইটা কোৱাৰ আগতে যদিহে আপোনালোকে মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বলক আমি পলম নকৰোঁ, যি 5টা সংকেতৰ কথা কৈছোঁ সেই সংকেতকেইটাৰ বিষয়ে আমি আলোচনা কৰি লওঁ। আপোনালোকৰ বাবে হয়তো ব্ৰহ্মাণ্ডই এটা ভাল কিবা ভাবি আছে। গতিকে এই 5টা সংকেতৰ প্ৰথমটো হৈছে আপোনাৰ আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব, শ্ৰদ্ধা বাঢ়িব। হয়তো আপুনি নিজে আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। আপুনি হয়তো নিজে আধ্যাত্মিকতাৰ প্ৰতি আগুৱাই যাব, নতুবা অজানিতে আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব। দ্বিতীয়তে হৈছে এইখন পৃথিৱীত কি চলি আছে বা আমাৰ সংবাদ মাধ্যমত কিসমূহ নিউজ বাজি আছে বা কি অঘটন হৈ আছে এইবোৰৰ প্ৰতি আপোনাৰ কোনো ধ্যান নাথাকিব। এইবোৰৰ পৰা আপুনি আঁতৰি আহি আপোনাৰ ধ্যান কেৱল পজিটিভতে থাকিব, অৰ্থাৎ ভগৱানৰ যি আমি পূজা অৰ্চনা কৰোঁ তাতেহে অকল থাকিব। তৃতীয়টো হৈছে যেতিয়া ইউনিভাৰ্ছে আপোনাৰ পচন্দ কৰিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনাৰ জীৱনত সুখ আনন্দ আহিবলৈ আৰম্ভ হ'ব। সকলো নিগেটিভ এনাৰ্জি আঁতৰি তাৰ পৰা আপোনাৰ পজিটিভ এনাৰ্জিৰ আগমন হ'ব। গতিকে এইটো এটা সংকেত পালে আপোনালোকে ধৰিবলৈ পাৰিব যে আপোনাৰ জীৱনলৈ বা আপোনালোকৰ পৰিয়ালটোলৈ এটা নতুন পৰিৱৰ্তন আহি আছে। চতুৰ্থতে হৈছে এই সংকেতটোৱে আপোনাক হয়তো দুখ দিব পাৰে, কিন্তু আপোনাৰ জীৱনলৈ বিভিন্ন ধৰণৰ দুখ কষ্ট আহিব পাৰে। তেতিয়া হয়তো আপুনি এনেদৰে ভাবিব পাৰে যে মই ইমানখিনি আধ্যাত্মিকতাৰ প্ৰতি মোৰ আগ্ৰহ আছে বা মই ইমান পূজা অৰ্চনা কৰোঁ তথাপিও মোৰ জীৱনটো দুখ কিয়, হয়তো আপুনি এনে ভাবিব পাৰে। কিন্তু আপোনালোকে এনেধৰণৰ নাভাবিব, কিয়নো ইউনিভাৰ্ছে আপোনাক দুখ কষ্ট দিছে ঠিকেই, কিন্তু সেয়া আপোনাৰ ভালৰ বাবে। কিয়নো আপোনাৰ সেয়া দুখ কষ্টই আপোনাক বেছি আৰু শক্তিশালী কৰি তুলিব। গতিকে এয়া এটা হ'ল ইউনিভাৰ্ছৰ সংকেত। শেষৰ সংকেতটো হৈছে ইউনিভাৰ্ছে আপোনাক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব। ইয়াৰ আগৰ 4টাৰ চমৎকাৰো আছিল আপোনাৰ জীৱনলৈ আহিবলগীয়া পৰিৱৰ্তনসমূহ। যদিহে মই কোৱা ধৰণে এই যিকোনো 5টাৰ যদি এটা সংকেতো আপোনালোকৰ জীৱনলৈ আহিছে তেন্তে আপোনালোকে ধৰি ল'ব যে এয়া ইউনিভাৰ্ছৰ আপোনাৰ বাবে থকা আশীৰ্বাদ আৰু আপোনাৰ জীৱনলৈ এটা নতুন পৰিৱৰ্তন, এটা ভাল সময় আহিব ওলাইছে। গতিকে এইকেইটাই আছিলে আজিৰ যি সংকেতৰ বিষয়ে কৈছিলোঁ, 5টা সংকেত আছিল। পুনৰবাৰ কৈছোঁ, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে মোৰ চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকলৈ আগতীয়াকৈ যায়। লগতে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।